এতিয়া চাবা তোমালোকে এই কোৱেশ্চনটো যদি cot a = 4/3 then sin a = কিমান অৰ্থাৎ cot a ভ্যালুটো দিয়া আছে যেহেতু tan a আমি ভ্যালুটো উলিয়াব পাৰিম tan a ভ্যালুটো হ'ব 1/cot a 1/cot a so tan a ভ্যালুটো হ'ব 3/4 অৰ্থাৎ লম্ব বাই ভূমি অৰ্থাৎ এইটো 3 টো হৈ যাব আমাৰ লম্ব হৈ যাব 3 ভূমি হৈ যাব আমাৰ 4 এতিয়া আমি কৰ্ণ লাগি কৰ্ণডাল আমি উলিয়াই লও কৰ্ণ = লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইজু আমি যদি চাও 3 স্কয়াৰ প্লাস 4 স্কয়াৰ এটা চাবা 3 স্কয়াৰ = আমাৰ 9 হ'ব আৰু ইফালে 4 স্কয়াৰ = 16 গতিকে এটো 25 হৈ আলটিমেটলি 5 হৈ গল অৰ্থাৎ কৰ্ণডাল আমি পালো 5 এতিয়া sin থিটা ভ্যালু আমি জানো sin থিটা মানে হৈছে লম্ব বাই কৰ্ণ লম্ব এতে পাইছা যে 3 আছে তাৰ পিছত কৰ্ণ আছে 5 গতিকে 3/5 অপচন নাম্বার বি টো আমাৰ এতে শুদ্ধ উত্তৰ হিচাপে বিবেচনা কৰা হ'ব অপচন নাম্বার বি ইজ দা কারেক্ট চয়েস ফৰ দা গিভেন কোয়েশ্চন থ্যাংক ইউ সো মাচ